যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিলা তোমালোকৰ কাৰণে এক ভাল খবৰ। সকলোৱে সুধি আছা যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব বা সকলোৱে ঘৰতে মোবাইলত ইউটিউবত বা ছ'চিয়েল মিডিয়াত যিকোনো ৱেবছাইটত গৈ চাই আছা যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। তো বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আহি পৰিছে এক লেটেষ্ট আপডেট, মানে আজিয়ে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব আৰু 10:30 বজাত মেট্ৰিকৰ ৰিজাল্ট দিব। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু লাষ্টলৈকে চাই থাকা। ইয়াতে দেখিব পাইছা যে ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম ৰিজাল্ট উইল বি ডিক্লেয়াৰ অন 20 তাৰিখ 4 মাহ 2024 at 10:30 AM। মানে কিছু মুহূৰ্তৰ পিছতে তোমালোকে জানিব পাৰিবা মেট্ৰিকৰ ৰিজাল্ট, মানে 10:30 বজাত। গতিকে বহুতো চৰ্চিত বিষয় মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, ক'ত দিব, কেনেকৈ চাবা, সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত তোমালোকে জানিব পাৰিলা আৰু কেনেকৈ চাবা সেইটো মই লাষ্টলৈকে দেখুৱাই দিম। আৰু এই ভিডিঅ'টো তোমালোকৰ সকলো বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে জানিব পাৰে যে 10:30 তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট চাব পাৰিব বুলি। গতিকে আৰু কেনেকৈ চাবা, কোনটো ৱেবছাইটত চাবা, একচুৱেলি ছেবাৰ যোনটো অফিচিয়েল ৱেবছাইট তাতে চোৱাটো ভাল হয়। গতিকে মই সেইটো ৱেবছাইটৰ নামটো তোমালোকক দেখুৱাই দিছোঁ, চাই থাকা। তোমালোকে নিজৰ নিজৰ মোবাইলতে নিজৰ নিজৰ ৰিজাল্ট চাব পাৰিবা আৰু ইয়াত কেইবাটাও ৱেবছাইটৰ নাম লিখা আছে আৰু এইকেইটা ৱেবছাইটত তোমালোকে নিজৰ নিজৰ ৰিজাল্ট চাব পাৰিবা। প্ৰথমতে চোৱা, ইয়াত লিখা আছে ছেকেণ্ডেৰী এডুকেশ্যন আছাম ছেবা। দ্য ছেবা আছাম 10th ৰিজাল্ট উইল বি ডিক্লেয়াৰ অন 3rd উইক অন এপ্ৰিল 2024, মানে 3rd সপ্তাহত দিব। তো গতিকে মানে আজিয়ে দিব, আজিয়েতো 3rd উইক। দ্য আছাম ব'ৰ্ড HSLC 10 ৰিজাল্ট উইল বি এভেইল চুন এট, মানে তোমালোকে এইটো চোৱা sebaonline.org, এইটো এটা অফিচিয়েল ৱেবছাইট, ইয়াতো চাব পাৰিবা, অথবা www.result6.seva এইটো চাব পাৰিবা বা নিজৰ মোবাইল এপছতো চাব পাৰিবা resultassam.nic.in এইটো ৱেবছাইটতো তোমালোকে গৈ চাব পাৰিবা নিজৰ নিজৰ ৰিজাল্ট। গতিকে এই ভিডিঅ'টো সকলো আগতে শ্বেয়াৰ কৰি দিয়া যে আজি 10:30 অফিচিয়েলভাৱে ঘোষণা কৰিছে ৰিজাল্ট দিব বুলি, আৰু সকলোৱে যাতে গম পায়। তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।